বন্ধুসকল ইউটিউবে এনেকুৱা এটা সেটিং অপশন দিছে YT ষ্টুডিঅ'ত আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে গম নাপায় আহক আজি সেই সেটিংত YT ষ্টুডিঅ'ত আমি কেনেদৰে এটা ভিডিঅ' আপলোড কৰিব পাৰো চাওঁ প্ৰথমে আপুনি আপোনাৰ YT ষ্টুডিঅ'ত ক্লিক কৰিব ঠিক এনেদৰে ক্লিক কৰাৰ পাছত আপুনি ইয়াতে ওপৰ ফালে দেখিব এটা প্লাস আইকন আছে তাতে আপুনি ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত আপুনি যেটো ভিডিঅ' আপলোড কৰিব সেই ভিডিঅ'টোত ক্লিক কৰিব ঠিক এনেদৰে ইয়াতে আপলোড হ'ব ঠিক এনেকুৱাকৈ দেখুৱা হ'ব আৰু আপুনি ইয়াতে দেখিবলৈ পাব যে যথেষ্টখিনি অপচন আছে টাইটেল ডেসক্ৰিপচন ভিজিবিলিটি অডিয়েন্স ৰিমিক্স প্লেলিষ্ট ঠিক এনেকুৱাকৈ যথেষ্ট প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ইউটিউব চেনেলত যেটো ভিডিঅ' দিব সেই ভিডিঅ'টো আপুনি থাম্বনেলটো লগাই ল'ব পাৰে ইয়াতে আপুনি পেন্সিল আইকনত ক্লিক কৰিব ঠিক এনেকুৱাকৈ ক্লিক কৰাৰ পাছত আপুনি যেটো থাম্বনেল লগাব এনেদৰে ইয়াতে ডান কৰি দিব ডান কৰাৰ পাছত আপুনি ইয়াতে কাৰেক্ট টাইটেল যত লিখা আছে তাতে আপুনি ক্লিক কৰি ল'ব জিমেইল আইডি কেছে বনাই 2024 ঠিক এনেকুৱা ধৰণে আপুনিও সেইখিনি কাম তেনেকৈ কৰিব আৰু ইয়াতে এড টু ডেসক্ৰিপচন সব এটা ভিডিঅ'ত আপুনি কি প্ৰকাশ কৰিব বিচাৰিছে তাৰ সন্দৰ্ভত স্পষ্ট ৰূপত এড টু ডেসক্ৰিপচন ইয়াতে লিখি দিব কাৰণ বহুত এনেকুৱা ধৰণৰ অডিয়েন্স আছে যিখিনিয়ে আপোনাৰ ডেসক্ৰিপচনটো পঢ়ি যদিহে ভাল পায় যদিহে তাত স্পষ্ট ৰূপত লিখা আছে আপোনাক এটা লাইক আৰু এটা কমেন্ট নিশ্চয় কৰিব সেই কাৰণে আপুনি মনত ৰাখিব আপোনাৰ এটা ভিডিঅ' যদিহে আপলোড কৰে তাৰ আগতে আপুনি এড ডেসক্ৰিপচনত সুন্দৰকৈ লিখিব যাতে অডিয়েন্সে পঢ়ি ভাল পায় আৰু আপোনাৰ বাবে এটা কমেন্ট লিখিবলৈ তেওঁ বাধ্য হৈ পৰে আৰু ঠিক তাৰ পিছতে আপুনি ইয়াতে এড টু ডেসক্ৰিপচনত প্ৰথমে আপোনাৰ ভিডিঅ'টোৰ টাইটেলটো ইয়াতে লগাই ল'ব তাৰ পিছতে ঠিক এনেকুৱা ধৰণে আপুনি ডেসক্ৰিপচনটো লগাই ল'ব এয়া চাওক মই কেনেকৈ লগাইছো এনেকুৱা ধৰণে আপুনি লগাই লোৱাৰ পিছত ইয়াতে হেশটেগ এখিনি দিব পাৰে এখিনি ঠিক এনেকুৱাকৈ মই অলৰেডি হেশটেগ লগোৱা আছে এই গতিকে মই ইয়াৰ পৰা বেক হৈ গৈছো আৰু ইয়াতে যত ভিজিবিলিটি লিখা আছে তাতে আপুনি ক্লিক কৰি ল'ব আৰু আপুনি ইচ্ছা কৰিলে পাব্লিক কৰি ভিডিঅ' আপলোড কৰিব পাৰে কিন্তু এটা কথাই ঠিক আনলিস্টেড কৰি যদিহে আপুনি আপলোড কৰে তেতিয়া হলে কৰবাত যদি কিবা এটা থাকি গৈছে কিবা এটা লিখিব লগা আছে বা কৰবাত এক্টিভ কৰাই দিব লগা আছে তেতিয়া হলে আপুনি আনলিস্টেড কৰি ল'ব আপোনাৰ সুবিধা হ'ব প্ৰাইভেট যদিহে কৰে আপুনি তলত লিখা আছে এটা অপচন প্ৰাইভেট যদিহে কৰে আপুনি আপোনাৰ ইচ্ছাকৃতভাৱে জালৈ পঠিয়াব বিচাৰে তেওঁহে মাত্ৰ ভিডিঅ'বিলাক চাবলৈ পাব সেয়েহে আপুনি আনলিস্টেড কৰি আপলোড কৰিব যাতে আপোনাৰ কোনো সময়ত অসুবিধা নহয় তাৰ পিছত আপুনি ইয়াৰ পৰা বেক হৈ যাওক আৰু বেক হৈ যাব আৰু ইয়াতে অডিয়েন্স যত লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াতে দুটা অপচন আছে yes it is made for kids no it is not for made for kids ইয়াতে এই দুটা অপচন যে লিখা আছে আপুনি মনত ৰাখিব যদিহে সৰু ল'ৰা ছোৱালীৰ বাবে বনাইছে ভিডিঅ'টো তেতিয়া হলে আপুনি ইয়াত yes it is made for kids তাতে ক্লিক কৰিব আৰু যদিহে আপুনি সৰু ল'ৰা ছোৱালীৰ বাবে নহয় সকলোৱে চাব পাৰে সেই ভিডিঅ'টো ঠিক তেতিয়া হলে আপুনি no it is not made for kids ইয়াতে ক্লিক কৰিব মই এটো ইয়াতে ক্লিক কৰি লৈছো no it is not made for kids কৰি ৰাখিছো আৰু তাৰ পিছত আপুনি বেক হৈ যাব আৰু তাৰ পিছত দেখিব add to playlistত আপুনি ক্লিক কৰিব আৰু আপুনি যদিহে প্লেলিষ্ট বনাই ৰাখিছে তেতিয়া হলে সেই প্লেলিষ্টত আপুনি ইয়াতে সেভ কৰি দিব পাৰে মই যেহেতু এটা প্লেলিষ্ট বনাই ৰাখিছো আৰু মই ইয়াতে প্লেলিষ্টত এক্টিভ কৰি দিম প্লেলিষ্ট যদি আপুনি বনাব পৰা হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু আপুনি দেখিব কেনেদৰে প্লেলিষ্ট এখন বনাব পৰা হয় ইয়াতে মই ডান কৰি দিলো ঠিক এনেদৰে আৰু আপুনি ইমানখিনি কৰি লোৱাৰ পিছত
ইয়াতে আপলোড কৰি দিব। মোৰ ইয়াতে নেটটো অলপ শ্ল' আছে, সেই গতিকে অলপ সময় লাগিব। আৰু আপুনি ইমানখিনি হৈ থাকোঁতে, আপলোড হৈ থাকোঁতে আপুনি ইয়াতে পেঞ্চিল আইকনত ক্লিক কৰিব। ঠিক এনেদৰে ক্লিক কৰাৰ পাছত আপুনি পুনৰ এবাৰ এইখিনি চেক কৰি ল'ব পাৰে, চেক আউট কৰি ল'ব পাৰে। মোৰ ইয়াতে চাওক, টাইটেল হৈ গৈছে, ডিছক্ৰিপশ্যন হৈ গৈছে, ভিজিবিলিটি পেণ্ডিং হৈ আছে বৰ্তমান, অডিয়েঞ্চ হৈ গৈছে, প্লেলিষ্ট হৈ গৈছে। আপুনি এনেদৰে টেক্সটখিনি লগোৱাৰ পিছত ইয়াতে আপোনাৰ চেনেলৰ নামটো লিখি দিব। ঠিক এনেদৰে আপোনাৰ চেনেলৰ নামটো লিখি দিব। আৰু ইয়াতে লিখা আছে তলত শ্বৰ্ট ৰিমিক্স, ডন্ট এলাউ ৰিমিক্স, ইয়াতো কৰিব পাৰে আপুনি। ঠিক এনেদৰে কৰাৰ পিছত আপুনি বেক হৈ যাব আৰু ইয়াতে লিখা আছে কেটেগৰী। কেটেগৰীটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়, আপুনি এইটো মনত ৰাখিব। কেটেগৰী যদিহে লগোৱা নাযায়, তেতিয়াহ'লে ভিডিঅ'টো ইউটিউবে কোন জেগাত পঠাব। আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ' বনায়, ঠিক তেনেকুৱা ধৰণে কেটেগৰীটো লগাই ল'ব। গেমিং ভিডিঅ' বনাইছে যদি গেমিং, মিউজিকৰ যদি মিউজিকৰ। আৰু আপুনি যদিহে এতিয়ালৈকে কেটেগৰীটো চিলেক্ট কৰিব পৰা নাই, আপুনি কমেণ্ট কৰি মোক জনাব। মই কেটেগৰীৰ কাৰণে এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আৰু মোৰ ইয়াতে যিহেতু মোৰ কেটেগৰী অলৰেডি মই অট'মেটিক কৰিয়ে ৰাখিছোঁ কেটেগৰী। আৰু ইমানখিনি কৰাৰ পিছত আপুনি কমেণ্টত আহিব। আপুনি কমেণ্টটো সদায় অন কৰি ৰাখিব, কাৰণ এইটো কাৰণতে অন কৰি ৰাখিব, আপোনাৰ ভিডিঅ'বিলাক কেনেকুৱা হৈছে অডিয়েঞ্চে আপোনাক কমেণ্ট কৰি জনাব পাৰিব। আৰু ইমানখিনি হৈ যোৱাৰ পিছত আপুনি দেখিব কামখিনি অলৰেডি হৈ গৈছে। আৰু ইয়াতে আপুনি ভিজিবিলিটিত পুনৰ এবাৰ যাব, ইয়াতে পাব্লিক কৰিব। পাব্লিক কৰাৰ পিছতে আপুনি বেক হৈ যাব পুনৰ, আৰু ইয়াতে ছেভ কৰি দিব। এয়া চাওক, মোৰ অলৰেডি ছেভ হৈ গ'ল আৰু আপোনালোকৰ কাষলৈ মোৰ ভিডিঅ'টো পাই গৈছে ইতিমধ্যে।